আপুনি যোৰহাট আৰু নলবাৰীৰ যি পাৰ্চেণ্টেজ তাৰ কথা কৈছে আৰু নগাঁও জিলাত যদি চোৱা যায় তেতিয়াহ'লে নগাঁও জিলাতো দেখিবলৈ পোৱা গৈছে 93.96% যি পাৰ্চেণ্টেজ আৰু সেই পাৰ্চেণ্টেজৰ ভিতৰত যদি চোৱা যায় টোটেল এপিয়াৰ হৈছিলে 9231 গৰাকী ছাত্ৰ ছাত্ৰী আৰু তাৰ ভিতৰত দেখা পোৱা গৈছিলে প্ৰথম স্থানত 2540 গৰাকী তাৰ বিপৰীতে যদি চোৱা যায় তেতিয়াহ'লে দ্বিতীয় স্থানত আছিলে 3418 গৰাকী আৰু তৃতীয় স্থানত আছিলে 2715 গৰাকী আৰু টোটেল যদি পাছ আউটটো আমি চাওঁ তেতিয়াহ'লে 8666 গৰাকীয়ে ইতিমধ্যে পাছ আউট হৈছে আৰু তাৰ পাৰ্চেণ্টেজ হৈছে পুনৰ উল্লেখ কৰিছোঁ 93.1 চোৱা যায় তেতিয়াহ'লে 93.96% নগাঁও জিলাৰ যি পাৰ্চেণ্টেজ হৈছে আৰু যদি আমি ইয়াৰ যদি পূৰ্বৰ 2023 পৰা 2024 বৰ্ষৰ যিডাল গ্ৰাফ যদি আমি চাওঁ তেতিয়াহ'লে দেখা পোৱা গৈছে যে প্ৰথমে যদি আৰ্টছৰ যদি আমি কলা শাখাৰ চাওঁ তেতিয়াহ'লে কলা শাখাত দেখা পোৱা যাব যে 2023 চনত আছিলে 70.12 আৰু তাৰ পিছত যদি আমি চাওঁ তেতিয়াহ'লে এইবাৰ 2024ত কলা শাখাত কিন্তু বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে য'ত দেখিবলৈ পোৱা গৈছে যে 89.18% বৃদ্ধি পাইছে তাৰপিছত যদি আমি বিজ্ঞান শাখালৈ আহোঁ তেতিয়াহ'লে বিজ্ঞান শাখাটো দেখিবলৈ পোৱা গৈছে যে 94.96% পৰিৱৰ্তে এইবাৰ দেখিবলৈ পোৱা গৈছে যে 89.88% বৃদ্ধি পাইছে আৰু তাৰপিছত যদি আনটো ষ্ট্ৰীম যি কমাৰ্চ আছে বাণিজ্য শাখা আছে তাত যদি আমি চাওঁ তেতিয়াহ'লে বাণিজ্য শাখাটো দেখিবলৈ পোৱা গৈছিলে যে 79.57 কিন্তু তাৰ পৰিৱৰ্তে এইবাৰ 87.80% হৈছে আৰু এই যি ফলাফল এই ফলাফলক লৈ বিভিন্ন এইবাৰ আশা প্ৰকাশ কৰা হৈছিলে যে যি ধৰণৰ এক পৰিৱেশ হ'ব সকলোৱে আশা প্ৰত্যেকখন বিদ্যালয় আশা আছিল আমি এই মুহূৰ্তত ৰামানুজনত উপস্থিত আছোঁ সকলোৱে এটা আশা আছিলে যে এইবাৰো যথেষ্ট ফলাফল ভাল হ'ব আৰু তাৰ তুলনাত কিন্তু দেখিবলৈ পোৱা গৈছে যিহেতু এবাৰ স্থানসমূহ কৰ্তন কৰা হৈছে তাক লৈ পেলাই পাৰ্চেণ্টেজ আহিছে এতিয়ালৈকে কেনেকুৱা ধৰণৰ আশা না আশাটোতো আমি কৰিছিলোঁ যথেষ্ট ভাল আশা কৰিছিলোঁ যোৱা বছৰ আমাৰ 19 জনে ৰেংক পাইছে 2020 চনত 19 জনে ৰেংক পাইছে এনেকৈ আমাৰ এতিয়ালৈকে 88 জনে ৰেংক পাইছে গতিকে আমি যি ৰেংকৰ তালিকাত আমি খুব ধুনীয়াকৈ এটা স্থান আমি নিৰূপণ কৰি ৰাখিব পাৰিছিলোঁ কিন্তু এতিয়া বিজ্ঞসকলে এটা চিন্তা চৰ্চা কৰিছে গতিকে যিহেতু ৰেংক দিয়াৰ লগে লগে বহুখিনি ছাত্ৰ ছাত্ৰী আকৌ 1-2 নম্বৰৰ কাৰণে ৰেংকৰ কাৰণে ৰৈ যায় গতিকে এই ৰৈ যোৱাৰ কাৰণে এটা দুখ তেওঁলোকৰ অন্তৰত নিহিত হয় যাৰ ফলত তেওঁলোকৰ ভৱিষ্যতে জীৱনত হয়তো তাৰ পৰা ঋণাত্মক প্ৰভাৱ পৰা 2-1 উদাহৰণ নথকা অসমত নহয় গতিকে যিহেতু সৰ্বভাৰতীয় পৰ্যায়লৈ এতিয়া গোটেই কথাবোৰ গুচি গৈছে গতিকে আমি এই ৰেংকৰ লগত এতিয়া আমি প্ৰতিযোগিতা কৰাতকৈ সৰ্বভাৰতীয় পৰ্যায়ত যিবোৰ এতিয়া এণ্ট্ৰেন্স পৰীক্ষা হৈ আছে সেই এণ্ট্ৰেন্স পৰীক্ষাৰ প্ৰতি যে ছাত্ৰ ছাত্ৰীসকলক বেছিকৈ ধাৱমান কৰিব লাগিব তাৰ কাৰণে চিন্তা চৰ্চা কৰি বিজ্ঞসকলে এই সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তক সন্মান জনাইছোঁ তথাপিও পাই হেৰুৱা মানে নোপোৱাৰ বেদনাতকৈ পাই হেৰুৱা বেদনাটো বেছি দুঃখজনক গতিকে যোৱা বছৰ 19 জনে ৰেংক পাইছিল অসমত 16 জন আছিল ছায়েন্সৰ অসম গোটেই যিমান ইনষ্টিটিউট আছে যিমান কলেজ বিদ্যালয় আছে সবৰ পৰাই মিলি 16 জনে পাইছিল কিন্তু কেৱল মাত্ৰ ৰামানুজনৰ পৰা একেবাৰে প্ৰথমৰ পৰা আৰম্ভ কৰি 11 জনেই তাৰ স্থানটো নিজৰ স্থানটো ৰাখিবলৈ সক্ষম হৈছে কেৱল মাত্ৰ পঞ্চম আৰু নৱম স্থানতহে ছায়েন্সত নাছিলে এইবাৰ এই উৎসাহ আৰু উদ্দীপনা একে এটা নিমাও এটা পৰিৱেশ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ মুখত এটা হেৰি হৈছে আৰ্টছতো ঠিক তেনেকৈ যোৱা বছৰ আমাৰ 15 জন অসমৰ ভিতৰত 15 জন আছিল কেৱল ৰামানুজনৰ পৰা প্ৰথম দ্বিতীয়কৈ আৰম্ভ কৰি 8 জনে স্থান পাইছিলে গতিকে এই মুঠতে 19 জনে পাইছিল 2020 চনতো 20 জনে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক নগাঁৱৰ পৰা আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে